এইখন এখন শেষৰখন চাদৰ আৰু এয়া ভাটৌ ৰঙৰ কাষৰি দিছোঁ আৰু ৰঙা ফুলটো দিছোঁ লগতে আৰু বেঙুনীয়া কালাৰ হালধীয়া কালাৰ এইবিলাক গাত দি দিছোঁ ৰংকেইটা আৰু বলক আজি এখন চাদৰ কাটিছিলোঁ সেইখনো আপোনালোকক দেখুৱাই দিওঁ আৰু এইখন চাদৰ এখন মোৰলৈ হয় আচলতে এখনো বিক্ৰী কৰিবলগীয়া আছিলে এখন মই মোলে বুলি ৰাখি দিলোঁ কিবা এটা হেৰি হোৱাৰ কাৰণে আৰু এয়া মাজত চক ধুনীয়াকৈ মই ফুল দি দিছোঁ ডাঙৰকৈ এইখিনিতে মই এইটোতো ৰঙা পাৰি দি পেলাই লগাইছিলোঁ এতিয়া মই পুনৰ চকলেট কালাৰৰ মানে যিটো আছোঁ এতিয়া ৰং সেইটো মই লগাম ইয়াত যেনেকৈ ৰঙা দিছোঁ তাত যেনিবা চকলেটৰ ৰঙৰ চাদৰ লগাম পাৰিটো যদি আপোনালোক কাৰোবাক লাগে চকলেট ৰঙৰ পাৰি দিয়া তেনেকুৱা চাদৰ তেতিয়া আপোনালোকে মোক কমেণ্ট বক্সতে কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আৰু যিসকলক লাগে তেওঁলোকে কমেণ্ট কৰিব আৰু এনেকৈ মই খুব ধুনীয়াকৈ যেনেকৈ চাদৰখন দেখিছে এনেকৈ এইবিলাকত মই 2000 টকাকৈ লৈছোঁ আপোনালোকক জনাই দিছোঁ যদি আপোনালোকক এনেকৈ নালাগে চিম্পুল ডিজাইনত লাগে তেতিয়াও দামবিলাক অলপ বেলেগ হ'ব আৰু এনেকৈ মই এতিয়া গোটেইখিনি চাদৰ এনেকৈ বাছিলোঁ সকলোবিলাক 2000 টকাকৈ মই বিক্ৰী কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাই দিছোঁ যদি অকল বুটা দিয়াত লাগে তেতিয়া অলপ দামটো বেলেগ হ'ব আৰু এইফালে আজিৰ দিনৰ সাজ বনাবলৈ লৈছোঁ কি বনাওঁ সেইখিনিকে আপোনালোকৰ লগতো অকণমান ভাবিলৈ শ্বেয়াৰ কৰোঁ আজি কেঁচা মটৰ আলুৰ কণীৰ দম মানে অলপ জোল আঞ্জা নিচিনা বনাম আৰু এয়া তেলতে মই অকণমান নিমখ আৰু হালধি দি ল'লোঁ যিহেতু কণীকেইটা মই বইল কৰি ল'লোঁ বইল কৰানো কি দেখুৱাম সেইখিনিতো মই দেখুৱাই থাকিবলৈ সময় নহ'লে আৰু এতিয়া এয়া আমি 3জন মানুহ হয় 3জন মানুহৰ কাৰণে 3টা কণী এনেকৈ মই বইল কৰাৰ পিছতে এতিয়া অকণমান তেলত ফ্ৰাই কৰি ল'ম কণীকেইটা ৰঙা হোৱা একেবাৰে ৰঙাও হ'ব নালাগে ধুনীয়া এটা গল্ডেন কালাৰ হোৱালৈকে মই কণীকেইটা ভাজি ল'ম আৰু লগতে আলুখিনিও মই ইতিমধ্যে বইল কৰি ল'লোঁ সেইখিনি দেখুৱাই থকা নাই ভিডিঅ'বিলাক এনেও কোনেও নাচায় মানে পটককৈ প্ৰায় মানুহে নাচায় দীঘলীয়া কৰিনো কিটো কৰিম ন সেইকাৰণে যিমান পাৰোঁ অলপ সৰু কৰিবলৈ চাওঁ দীঘল ভিডিঅ' দিলে যদিহে চাই আচলতে ভাল লাগে তেতিয়া আৰু এয়া কণীকেইটা এতিয়া নমাই ল'লোঁ মই আৰু এতিয়া এই কণী ফ্ৰাই কৰা তেলতে মই পিঁয়াজ দিম আৰু লগতে মই নহৰু দিম আজি কিন্তু মই আদা ব্যৱহাৰ নাই কৰা নহৰুৱে দিম আৰু আপোনালোকেও এতিয়াতো ঠাণ্ডা বতৰ অলপ মানে কি হয় এনেকুৱা ভালকৈ খাবলৈ মন যায় নহয় জানো আৰু সেইকাৰণে আজি যি বনাইছোঁ তাকে আপোনালোকৰ আগলৈ বুলি আগবঢ়াই দিছোঁ এয়া এইফালে নহৰু আৰু পিঁয়াজখিনি অকণমান ৰঙা পৰিছে ইয়াতে আমি এতিয়া নিমখ হালধি ব্যৱহাৰ কৰিম আৰু মই সদায় এনেকৈ তেলতে পিঁয়াজ আৰু নহৰু বা যিয়ে এনেকৈ ভাজোঁতেই মই তেলতে নিমখ হালধি ব্যৱহাৰ কৰোঁ পিছত নকৰোঁ এনেকুৱা সময়তে মই নিমখ হালধি আৰু এয়া অকণমান ধনিয়া গুড়ি আৰু অকণমান জিৰা গুড়ি দি দিছোঁ বেছি মছলা ব্যৱহাৰ কৰা নাই একদম আধা চামুচমানতকৈ কম জোখৰ মছলা ব্যৱহাৰ কৰিছোঁ আৰু এয়া কেঁচা মটৰ দি দিছোঁ এতিয়া যিহেতু কেঁচা মটৰ ছিজন হয় আৰু এই সময়ৰ পাচলিখিনি আচলতে দেখিলে খাওঁ লাগে নহয় জানো যিসকলে পাচলি খাই ভাল পায় মোৰ দৰে আৰু এয়া দি দিলোঁ অকণমান ভাজি ল'ব লাগিব এয়া ভাজি ল'লোঁ ভাজি লোৱাৰ পিছতে ইয়াতে মই যিকেইটা আলু বইল কৰি লৈছিলোঁ সেই বইল কৰি লোৱা আলুখিনি ইয়াতে মই হাতে অকণমান ভাঙি দিছোঁ একেবাৰে গুৰিকৈ ভঙা নাই অলপ ভাঙি দিছোঁ দেই যাতে অলপমান খাই ভাল লাগে আৰু আঞ্জাখন দেখিবলৈ ভাল হোৱাকৈ আৰু আজি বনাই থকালৈকে মানে কি হয় মোৰ ওচৰত বিলাহী নাছিলে আৰু বনায়ো হৈছে এওঁ বজাৰৰ পৰাও আহি পাইছেহি আৰু দেৰি হ'ব বুলি পেলাই মই এনেকৈয়ে বনাই দিলোঁ আৰু এনেকৈও ভাল লাগে আপোনালোকে যে প্ৰত্যেকটো বস্তুৱে যে ঘৰত থাকিব লাগিব সেইটো কথা নহয় এনেধৰণে আপোনালোকেও বনাই খাব আহক এতিয়া আমি পানী দিব লাগিব আৰু বস্তু সকলোবিলাক নহ'লেও আচলতে বনোৱাটো ওপৰতেই কথা
আপুনি কম বস্তুৰো বহুত ভাল ভাল খাদ্য বনাব পৰা যায় আৰু এয়া মই এতিয়া ইয়াতে পানী দিলোঁ উতলিবলৈ দিব লাগিব উতল অহাৰ পিছতে আমি ইয়াতে কণীকেইটা ব্যৱহাৰ কৰিম এয়া ধুনীয়াকৈ উতলি আহিলে এতিয়া কণীকেইটা ব্যৱহাৰ কৰিছোঁ আৰু ঘৰতে খাবলৈ বনাইছোঁ একদম চিম্পুলকৈ বনাইছোঁ এনেধৰণে আজি দুপৰীয়া আমি এনেকৈয়ে খালোঁ আৰু ব'লক আজি দুপৰীয়া থালিখনো আপোনালোকলৈ ৰেডি কৰোঁ আৰু এয়া কেঁচা মটৰ আলু দি বনোৱা কণীৰ আঞ্জা হয় আৰু লগতে মই মোৰ কাৰণে লাই শাক কেইডালমান বইল কৰি লৈছিলোঁ আৰু এয়া ওলকবি ভাজি দেই বেলেগ ইয়াত ওলকবি আৰু আলু এটা দিয়া আছে লগতে এইখিনিতো দেখুৱাইছোঁৱে আপোনালোকক কেঁচা মটৰ আলু কণীৰ আঞ্জা ওলকবি আলু ভাজি আৰু লগতে আছে এয়া লাই শাক বইল আজি দুপৰীয়া থালিখন আপোনালোকলৈ বুলি